বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে? সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে লয়। তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা। যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব, হিং কোনে ল'ব, জনিয়া কোনে ল'ব, গোৱালপাৰা পূব কোনে ল'ব, বীৰসিং জৰুৱা কোনে ল'ব। ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যনখন। আজি কাজিয়াখন কিয় লাগি আছে? যোৰহাট শিৱসাগৰৰ কাৰণেতো কাজিয়া লগা নাই, তিয়ক মৰিয়নিৰ কাৰণেতো কাজিয়া লগা নাই। কাজিয়াটো লাগি আছে বীৰসিং জৰুৱাত কোনে খেলিব, দলগাঁৱত কোনে খেলিব, হিঙত কোনে খেলিব, জনিয়াত কোনে খেলিব, গোৱালপাৰা পূবত কোনে খেলিব। এইটো আমাৰ বাবে এটা দুখৰ কথা হয়নে নহয় যে তাৰমানে তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি চিট। তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক। প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছেনে নাই যে মেজৰিটি মানুহ থকা চিটত আমাৰ ৰাজনীতি নাই, আমি মাইনৰিটি থকা চিটতেই ৰাজনীতি কৰিব খোজোঁ। এইটোৰে নাম তুষ্টিকৰণৰ ৰাজনীতি হয়নে নহয়? এইটোৰে নাম ভোট বেংকৰ ৰাজনীতি হয়নে নহয়? এই একে কথাখিনি যদি মই কওঁ তেওঁলোকে আকৌ মোৰ ওপৰত কেছ কৰি দিয়ে। কিন্তু কৰিতো এইটো কামেই আছে, নহ'লে কাজিয়া কিয় লাগিছে? শিৱসাগৰ চিট লৈতো কাজিয়া লগা নাই, মৰিয়নি চিট লৈতো কাজিয়া লগা নাই, ডিমৌ চিট লৈতো কাজিয়া লগা নাই। কাজিয়া লাগি আছে দলগাঁও, গোৱালপাৰা ইষ্ট, জনিয়া, ধিং, বীৰসিং জৰুৱা, বিন্নাকান্দি এইবিলাক চিট লৈহে কাজিয়া লাগি আছে। আপোনালোকে পুৰা কথাখিনি ৰাইজক আপোনালোকে পুৰা কথাটো কোৱা নাই। ৰাইজক কৈছে চিটৰ কাজিয়া, সেইটো ভুল। কাজিয়াটো হৈছে মাইনৰিটি চিটক লৈ, সেইটো হ'ল শুদ্ধ।